আমি নিজক নিয়োজিত কৰা মই পবিত্ৰ সদনক জনাব খুজিছোঁ যে আমাৰ লোকসভাত ৰাজ্যসভাত বিবেচিত হৈ থকা 125 নম্বৰ সংবিধান সংশোধনীয়ে বিটিআৰলৈ এক মূলভূত পৰিৱৰ্তন আনিব প্ৰথমবাৰৰ বাবে ফাইনেন্স কমিশ্যন আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছোঁ যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশ্যনৰ পৰা 6 শিডিউললৈকে টকা অহা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয় আমি একেলগে কাম কৰিছোঁ যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউলখিনিলৈ ডাইৰেক্ট ফাণ্ড ফ্ল' হয় আৰু আমি ভাবোঁ যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে বিটিআৰৰ চিট বাঢ়িব লগতে বিটিআৰত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো ভিচিডিচি আৰু মিউনিচিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছোঁ আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰোঁ ইট শুড বি শ্ল' ইট শুড বি ষ্টেডি যদি গাড়ীখন জোৰে চলাব খোজো ই এক্সিডেণ্ট হ'ব কাৰণ দিছ ইজ এ ভেৰি চেঞ্চিটিভ এৰিয়া লাহে 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 যোৱাকালি আছুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰৱৰ্তন কৰিব লাগে 4 সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছোঁ নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নক'ব আমি সেই ৰাস্তাত নাযাওঁ বিকজ উই ৱান্ট টু টেক এভৰি ষ্টেপ উইথ কশ্যন যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশ্বিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছোঁ আই এম বিং এ পলিটিকেল ইয়াত সদনত 2টা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই উই ৱান্ট টু টেক এভৰি ষ্টেপ লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামোলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়ায়ো কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ